এইবাৰ আজমলৰ 15-18-20 15-18-20ৰ বিনিময়ত AIDF দল ভংগ কৰিবলৈ সাজু আজমল আৰু অৱশেষত সত্য প্ৰমাণিত DY365ৰ বাতৰি প্ৰায় এমাহ পূৰ্বে DY365ত সম্প্ৰচাৰিত হৈছিল আজমলৰ বাৰ্গেইনিং পলিটিক্সৰ কথা অৰ্থাৎ কংগ্ৰেছত AIDF সামিলকৰণৰ বাতৰি সম্প্ৰচাৰ হৈছিল DY365ত আৰু সেই বাতৰিৰ কথা উল্লেখ নকৰিলেও এইবাৰ আজমলৰ মুকলি অফাৰ গৌৰৱ গগৈ দল ভংগ কৰি কংগ্ৰেছৰ লগ লাগিবলৈ সাজু বদৰুদ্দিন আজমল আমি ভাবো তেখেতে আমাক কৈ আছে বিজেপিৰ এজেণ্ট আমি কৈ আছো তেখেতে এজেণ্ট এই লড়াইটো কোনেকে শেষ হ'ব যুদ্ধ শেষ হওয়ার তো কোনো লাইন নেই আমার আগত 20 পাস হয়ে গেলেই হয়ে যায় 21টা হলেই আমি উই আর হ্যাপি আমি কংগ্রেসের কারণে দোয়া করি খালি এইটো লড়াই করলে তো নহব আমার দুজনের ভিতৰত ঝগড়া কৰি কৰি আমি বিজেপিক মাথাক বহাই দিছো এইটো আমি চিন্তা কৰিব লাগিব বদৰুদ্দিন আজমলে আশংকা কৰিছে সুকীয়াকৈ নিৰ্বাচন খেলিলে কংগ্ৰেছ AIDF হাৰিব AIDFৰ সংগ নোলোৱাকৈ অখিল লুৰিনৰ দলক সৰু কোম্পানী আখ্যা দি আজমলে ক'লে সৰু সৰু কোম্পানীৰ লগ লৈছে কংগ্ৰেছে আমি এইটো নকওঁ অখিল গগৈ মাত্ৰ এজন কংগ্ৰেছৰ লগত মাৰ্জ হৈছে সেইটো আমি নকওঁ আমাৰ পাৰ্টি এনেকুৱা নহয় 18জনলৈকে আমি MLA হৈছোঁ তিনিজন MP হৈছোঁ তাৰপিছতো আমি নকওঁ বোলে কংগ্ৰেছৰ লগত মাৰ্জ হ'ব লাগে যদি সি কৈ থাকে তাক ধন্যবাদ জনাইছোঁ মোৰ পৰামৰ্শ আছে টাইম আহিলে আমি চিন্তা কৰিম মই খোলাখুলি কৈছোঁ আমিও হাৰিম কংগ্ৰেছো হাৰিব বিজেপি ওলাই যাব চাপ ৱাকৱাৰ দি আছোঁ এতিয়া যিকোনো চৰ্তত কংগ্ৰেছৰ সংগ ল'বলৈ সাজু আজমলে ক'লে কংগ্ৰেছে কিয় ভুল কৰি আছে যিকোনো চৰ্ততে কংগ্ৰেছৰ সংগ ল'বলৈ উদ্বাউল হৈ পৰা বদৰুদ্দিন আজমলক লাগে মাত্ৰ গৌৰৱ গগৈ অথবা ৰাহুল গান্ধীৰ আশ্বাস পালে AIDF ভংগ কৰি কংগ্ৰেছৰ হৈয়ে কাম কৰিবলৈ সাজু আছে বদৰুদ্দিন আজমলৰ দল মই যে প্ৰস্তাৱটো দিছোঁ আপোনালোকে এইটো ইমানদাৰৰ সাথে কংগ্ৰেছত দেখাই দিয়ক ভাল বোলে আজমল সাহেব খোলাখুলি কৈছে আহক না ঠিক আছে পিছে বদৰুদ্দিন আজমলে এনে অফাৰ দিলেও AIDF আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতাৰ সম্ভাৱনা একেবাৰে জিৰো বুলি আজমলক নিৰাশ কৰিলে গৌৰৱ গগৈয়ে কংগ্ৰেছ UDFৰ মাজত মিত্ৰতা বা বুজাবুজি বা কিবা তাৰ চৰ্চা হোৱা সম্ভাৱনাৰ 0% চান্স যে কংগ্ৰেছ আৰু AIDF দলৰ মাজত কিবা মিত্ৰতা কিবা বুজাবুজি কিবা ৰাজনৈতিক চুক্তি বা আলোচনা ইয়াৰ সম্ভাৱনা 0 আৰু এই কথাখিনি সকলোৱে জনাটো উচিত এদিন পূৰ্বে বদৰুদ্দিন আজমলে AIDF ভংগ কৰাৰ অনুৰোধেৰে কংগ্ৰেছৰ সদুত্তৰ বিচাৰিছিল যদিও AIDFৰে মিত্ৰতাৰ সম্ভাৱনা গৌৰৱ গগৈয়ে নাকচ কৰাত এতিয়া সুকীয়াকৈ নিৰ্বাচন খেলাটোৱে এক প্ৰকাৰ চূড়ান্ত হ'ল বৰপেটাৰ পৰা অশোক দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY365